এইটো এটা কাপোৰৰ পেঞ্চি। এই লেখাটো সাধাৰণ পেন্সিলৰ দৰে যদিও কাপোৰত স্থায়ী চিন নাথাকে। আমি ইয়াক ব্যৱহাৰ কৰোঁ কোমল খেলনা নিৰ্মাণত, কাপোৰৰ ওপৰত আকৰ্ষণীয় আৰ্হি আঁকিবলৈ। ই বিভিন্ন ৰঙৰ হয় আৰু এবাৰ ধোৱাৰ লগে লগে আঁতৰাই পেলোৱা হয়। আৰু এইটো এটা এমব্ৰইডাৰী হিক, যিটো এমব্ৰইডাৰীৰ সময়ত কাপোৰখন ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। এমব্ৰইডাৰী কাপোৰত কৰা হয় যাতে কোমল খেলনাটো আকৰ্ষণীয় হয়। কাপোৰখন ইয়াৰ এটা হিপৰ ওপৰত ৰাখি তাৰ পিছত দ্বিতীয় হিপৰ হিকটোৰ সহায়ত ইয়াক সঠিকভাৱে টান কৰা হয়। কাপোৰখন সঠিকভাৱে স্থাপন কৰাৰ পিছত কাপোৰৰ পেন্সিলৰ সহায়ত তাৰ ওপৰত আকাংক্ষিত আৰ্হিটো আঁকক। তাৰ পিছত বেজীৰ মাইকীজনৰে আকাংক্ষিত আৰ্হিটো বনাওক।